আমাৰ যে এওঁ কি হৈছে নহয়, সদায় কামৰ পৰা দেৰিকৈ আহিবলৈ লৈছে। মই যদি কিবা এটা সুধোঁ চিধাই কাজিয়া লগা ধান্দাত থাকে। উপায় নাইকিয়া হৈছে আৰু। কিবা এটা যদি মই ভালকৈও সুধোঁ একোৱেই ক'বলৈ নিবিচাৰে। নাজানো আৰু কি হৈছে। এমাহমানৰ পৰা লক্ষ্য কৰি আছোঁ, এওঁ মতি গতিব মই ভাল দেখা নাই। আজি কিবা এটা ভাল বনাব লাগিব খোৱা বস্তু, তেতিয়াহে যদি ঘৰত অকণমান মন বহে নেকি। ৰাতি আহে ক'ৰবাত খাই মেলি আহিব। মই যে এইফালে ৰৈ থাকোঁ তেওঁ খবৰেই নাই। নাজানো আৰু, ভগৱানেহে জানে মোক কিহৰ পৰীক্ষা লৈছে। অ' বোৱাৰী, ইমান মাতি আছোঁ নুশুনানে কি নহয়? নহয় অ' মা, মই বেলেগ কথা এটাহে ভাবি আছিলোঁ। নাজানো আৰু দেই, ইমান অন্যমনস্ক হৈ থাকিলে কেনেকৈ হ'ব? নহয় অ' মা, মোৰো বেলেগ এটা টেনশ্যন হৈ আছে যে, সেইটো কাৰণে। হেৰৌ, বিয়া হোৱানো কিমান দিন হৈছিলেনো? এতিয়া পৰাই যদি ইমান টেনশ্যন হৈ থাকে কেনেকৈ হ'ব? আমাক দেখিছানে, আমি এতিয়ালৈকেও এইবোৰ টেনশ্যন একোৱেই নলওঁ। ঘৰটো অকণমান সাৰি লাগেচোন, বৰ নহ'বা লেতেৰা লাগে এইটো টাইমত ঘৰটো নাসাৰিলে মানে। হ'ব ব'লক, মই গৈছোৱেই। মইহে জানিছোঁ কি হৈ আছে। মানুহজনে যে মোক মাত এষাৰো নিদিয়ে আজিকালি ভালকৈ। বিয়া পতানো সঁচাকৈ কিমান দিন হৈছিলে, এতিয়াই যদি তেওঁ এনেকৈ সলনি হয় মোৰ কি হ'ব বাৰু? জীৱনটোৰ কাৰণে আহিছোঁ, এতিয়াৰ পৰাই যদি এনেকৈ মাত বোল নোহোৱাকৈ থাকে মই আৰু নোৱাৰিম চাগে। এনেকৈ থাকিলে নহ'ব, মই সুধিবই লাগিব কি হৈছেনো। মোক যদি পচন্দ কৰাই নাছিলে তেতিয়াহ'লে মোৰ জীৱনটো কেলৈ ধ্বংস কৰিলে? মাহঁতে আকৌ এইবোৰ কথা গম নাপায়। নাই এতিয়া নকওঁ, কি ঠিক কি জানিবা সলনি হয়েই। ইহঁতৰ বাৰু মই ভাবি থকা কথাটোকে হৈ আছে নেকি বাৰু? মোৰ মতে ল'ৰাটোক মই বিয়া পাতি দিলোঁ হয়, কিন্তু ইহঁতৰ মাজতচোন আজিলৈকে একো কথা পতা ভালকৈ মই দেখাই নাই। না একেলগে ভাত খাই, না একেলগে কথা পাতি থকা দেখিছোঁ। আজিলৈকে ক'ৰবাত ওলাইও যোৱা নাই। নাই কিবা এটাতো হৈ আছে, মই এই সুধিব লাগিব ভালছে। আজিকালিচোন বোৱাৰীয়েও বৰ এটা হাঁহি মাতি নাথাকে, তাইও মনটো বৰ দুখ মনেৰে থাকে। কিবা এটা চাগে ভিতৰি হৈ আছে নেকি, মই সুধিব লাগিব, নহ'লে মই সুখ নাপাম। বেচেৰীজনী কান্দিলোঁ হয়, এতিয়া যদি সি তেনেকুৱা কৰি আছে তাইনো বাৰু কেনেকৈ সুখত থাকিব বাৰু? ইহঁতি আকৌ বিয়া পতাৰ পাছত ক'তো ফুৰিবলৈ তেনেকৈ যোৱাই নাই নহয়। মই মমায়েকৰ ঘৰলৈকে দুদিনমান থাকিবলৈ পঠিয়াই দিওঁ, মন চনো ভাল লাগিব নেকি। নহ'লেচোন ই অকল ঘূৰিয়ে ফুৰে। পঠিয়াই দিওঁ কেইদিনমান মমায়েকৰ ঘৰলৈকে, কি জানিবা মন চনবোৰ ভাল হৈয়ে দুইটাই একেলগে থাকিলে। মোৰ একো নাই, মোক যেনেকৈ থাকিবলৈ দিয়ে মই তেনেকৈ থাকিম, যি কৰিবলৈ কয় তাকেই কৰিম। কিন্তু ইহঁতি দুটাই যদি ভালকৈ নাথাকে, সুখত নাথাকে, মই কেনেকৈ সুখত থাকিম? লোকৰ বোৱাৰী আৰু ল'ৰাক দেখিছোঁ ইমান সুখত থাকে। আমাৰচোন দুয়োটাই একেলগে বহি আজিলৈকে ভাত এসাঁজ খোৱা দেখা নাই। মোৰ যে ইয়ালৈ আহিলে ঘৰলৈ যাবলৈ মনেই নাযায় জানানে। থাকা ইয়াতে, মইতো তুমি থাকিলেও বেয়া নাপাওঁ। তুমিহে যোৱাগৈ, মইতো তোমাক থাকিবলৈই কওঁ। কি ক'বা আৰু, এতিয়া আকৌ বিয়াখনো পাতি ল'লোঁ নহয়, ঘৰলৈ নগ'লেও নহয়। মোৰ মানে একদম দুফালে দুটা ভৰি হৈ আছে আৰু জানানে। কি কৰিলে কি হ'ব তেনেকুৱা নিচিনা লাগে কেতিয়াবা। আৰু যদি মই ঘৰলৈ নাযাওঁ মা ভাগৰ সন্দেহ হ'ব, সেইটো কাৰণে মই ঘৰলৈ যাবই লাগিব। এইজনীৰ লগত বাৰু মোৰ ইমান মতলব নাই, তথাপিও আৰু। সঁচাকৈ আগতেই ভাল আছিলে, য'ত মন যায় যেতিয়াই মন যায় ওলাই যাব পাৰোঁ। এতিয়া আৰু তুমি বিয়াখন পাতি গোটেই ঘৰতে বন্দী হৈ থাকিবলগীয়া নিচিনা হয়। একদম মানে অশান্তি পাই গৈছোঁগৈ আৰু মই কিন্তু এনেকৈ আৰু বেছিদিন থাকিব নোৱাৰোঁ। মোৰ ঘৰতো বিয়াৰ আলোচনা কৰি আছে, তুমি সোনকালে কিবা এটা কৰিলে কৰা। ৰ'বাও, এতিয়া আকৌ টকা পইচাৰো দৰকাৰ নহয়। বিয়াখন পাতি যোৱানো মোৰ কিমান দিন হৈছিলে। তোমাৰ গাতে ভুল, তুমি যদি তেতিয়াই মাক যদি মুখখন খুলি মোৰ কথা ক'ব পাৰিলাহেঁতেন, আজি এনেকৈ লুকাই চুৰ কৰি লগ কৰিব লগা নহ'লহেঁতেন। মই বেলেগক দুখ দিবলৈ নাযাওঁ, দুখ তোমাৰ গাতে। তুমিয়ে একো এটা কৰিব নোৱাৰিলা। সেইটো কাৰণে মানুহে সময়ত মুখখন খুলি কথা ক'ব পাৰিব লাগে। এতিয়াতো তাই তোমাৰ পত্নী, তুমি এতিয়া কি কৰিব পাৰিবা? একো কৰিব নোৱাৰা। সেইটো কাৰণে আৰু ময়ো আশা বাদেই দিব লাগিব। তেনেকেনো কিয় কৈছা? ৰ'বা, মই কিবা এটা কৰিম নহয়। বিয়াৰ ধাৰ ধুৰবোৰ মাৰি লওঁ আৰু 1 মাহ 2 মাহৰ পাছত, তাৰপিছত দেখা যাব নহয়। হৈছে আৰু তোমাৰ ধাৰ মৰালৈকে। মইতো সেইজনী কিনেও ঘৈণী বুলি নাভাবোঁ। কোনে কৈছে মই তাইক ঘৈণী বুলি ভাবোঁ বুলি? আজিলৈকে মই তাইৰ লগত কথা এষাৰ পাতি পোৱা নাই, সেইজনী কেনেকৈ ঘৈণী হ'ব পাৰে? মাৰ চাগে কিছুমান ক্ষেত্ৰত সন্দেহ হয়েই। তুমিহে জানিবা পাই। এনেকৈ কিন্তু মই বেছিদিন থাকিব নোৱাৰোঁ। মই তোমাক সেইটো কথাই কৈ দিলোঁ আৰু। আজি অকণমান ঘৰলৈ সোনকালেই যাব লাগিব। সেইজনীৰ লগত আকৌ এইকেইদিন ভাতৰ টেবুলত বহা নাই নহয়, পেচে পাতি আছে চাগে মুখ চুখ ফুলাই। যাবা, সেইজনীহে তোমাৰ ইম্পৰ্টেণ্ট। মইতো একো কামৰে মানুহ নহয়। তেনেকেনো কেলৈ কৈছাও? মই তোমাকহে ভাল পাওঁ, মই সেইজনীক এনেও ভাল নাপাওঁ। ঘৰৰ প্ৰেছাৰতহে বিয়া পাতিব লগা হ'ল। তুমি তেনেকৈ ক'লে মই বৰ দুখ পাওঁ। আৰু তুমি যদি এইবোৰ কথা যদি ক'ব নোৱাৰা, মই যাম তোমালোকৰ ঘৰত ক'বলৈ। আমাৰ ইমান দিনীয়া ভাল পোৱা এনেকৈ শেষ হৈ যাবলৈ দিব নোৱাৰোঁ মই। হেই, বলিয়া হৈছা নেকি তুমি? বলিয়া চলিয়া কথা নহয়। তোমাৰ মায়ে যেতিয়া মোক ইমানখিনি দুখ দিছে, তেওঁ সিমানখিনিয়ে দুখ পাব লাগিব। মই কৈ থলোঁ এতিয়াই, পিছত মোক ভুল নুবুজিবা।
তুমিনো বুজিও কেলে নুবুজাৰ ভাও ধৰিছা মইনো তোমাক টাইম নিদিয়াকৈ আছোঁ জানো অফিচৰ পৰা আহি ঘৰলৈ নগৈ চিধাই তোমাৰ ওচৰলৈকে আহোঁ এতিয়া যদি তুমিও যদি আৰু তেনেকুৱা কৰা মই কেনেকৈ থাকিম কোৱাচোন ঠিক আছে মই যদি তোমাৰ ঘৰলৈ যাব নালাগে তেতিয়াহ'লে মোক নিয়াৰ তুমি সোনকালে কিবা এটা ব্যৱস্থা কৰা নহ'লে মই নোৱাৰোঁ চব কথা কৈ দিমগৈ দেখা যাওকচোন বাৰু ঘৰলৈ আহিলোঁ হয় মায়ে আকৌ এতিয়া যিখিনি কথা দি মাথাটো বেয়া নকৰিলেহে পাৰিছে মাথাটো যদি মায়ে বেয়া কৰে ওলাইহে যাম আৰু চিধাই একো কথা ভাবি থাকিবলৈ নাই ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ ইমান দিনৰ পৰা শুনিলোঁ আৰু মাৰ কথা এতিয়া সেইবোৰ মা চাৰ কথা শুনিবলৈ নাই চব মা মতে কৰিবলৈ গৈ গৈ নিজেই ধ্বংস পথলৈহে গৈ আছোঁ পালেহি মই ভাতকেইটা বাঢ়োংগৈ দেই একেলগে খাবলৈ ৰৈ আছোঁ আকৌ কোনো দৰকাৰ নাই ভাত পানী বাঢ়ি থাকিবলৈ মই খাই আহিছোঁ ভাবিছিলোঁ ভাতকেইটা একেলগে খাম সেইটো কাৰণে ধুনীয়াকৈ বনাই মেলি থৈ দিছিলোঁ এতিয়া আৰু উপায় নাই নহয় আপুনি খাই আহিছে যেতিয়া মই অকলেই খাব লাগিব আৰু যি কৰা কৰি থাকিবা চব কথা যে মোক সুধিব লাগিব মোলৈ যে কৰিব লাগিব সেইবোৰ কোনো কথা নাই নহয় তোমাৰ মৰ্জি যি কৰা যি বনোৱা আৰু মোলৈ ভাত খাবলৈ ৰৈ নাথাকিলে মই ভাল পাম কেতিয়াবা মোৰ দেৰিও হ'ব পাৰে সেইবুলি ভাত চাত নোখোৱাকৈ থাকিব নালাগে নিজৰ মতে থাকিবা মোৰ লগত লাগি নাথাকিবা বেছিকৈ এইবোৰ আপুনি কি কথা কৈছে যি শুনিছা তাকেই কৈছোঁ এইখন ঘৰত কোনেও এনেও মোৰ কথা নুশুনি সেইটো কাৰণে মোৰ মতে খোৱা বোৱা মোলৈ ৰৈ একো লাভ নাই যি কৰিব লগা আছে মাৰ কাৰণে কৰি থাকিবা মায়েহে তোমাক আনিছে এইখন ঘৰলৈ মইতো এনেহে আৰু এইবোৰ কি কৈছে মই বুজা নাই বুজিবা ৰ'বা অতি সোনকালেই বুজিবা তাৰমানে এওঁ বাৰু মোক বিয়া পাতিবলৈ বিচৰা নাছিলে নেকি এওঁ চাগে মোক পচন্দই কৰা নাছিলে হে প্ৰভু সেইবোৰ কি হ'বলৈ গৈ আছে চকু মেলি চাবা আৰু নাজানো আৰু এওঁ মতি গতিবোৰ দেখি মোৰ একদম ভাল লগা নাই সেইখন ঘৰৰ পৰা যদি মোক কেনেবাকৈ উলিয়াইও দিয়ে এওঁ মই বাৰু ক'ত থাকিম মাৰ ঘৰলৈ উলটিও যাব নোৱাৰোঁ বোৱাৰী বাবা কেনি গ'লো এই মাত্ৰচোন এইডোখৰতে শুনিছিলোঁ মাতটো মই নাজানো তাৰ এইকেইদিন কি হৈছে নাজানো আৰু মোকো ভালকৈ মাত বোল কৰা নাই তোমাৰ লগত বাৰু ভালকৈ মাত বোল কৰিছেনে বাৰু মই তেওঁৰ লগত বিয়া পতা বুলি ভালছে কথা এষাৰ পতা নাই আৰু আপুনি সুধিছে মাত বোল কৰিছেনে নাজানো আৰু কি হৈছে তাৰ মই বাৰু লক্ষ্য নকৰা নহয় সেইটো কাৰণেহে সুধিছোঁ তোমাক হেৰি নহয় বোৱাৰী বিয়াৰ পাছৰ পৰাতো মামাহঁতৰ ঘৰলৈ যোৱাই নাই দুইটাই নহ'বা এপাক ফুৰি আহিবাগৈ মনটোও ভাল লাগিব মই যোৱা নোযোৱাটো বাৰু পিছৰ কথা কিন্তু এওঁ বা আকৌ যায় নে নাযায় আপুনি ইয়াক সুধি ল'ব ভাত খাবলৈ হ'ল আহক আগতে ল'ৰাই ছোৱালী এজনী ভাল পাইছিলে কিন্তু সেই ছোৱালীজনী মোৰ ইমান পচন্দও নাছিলে এতিয়া আকৌ সেইজনীৰ লগতে কিবা কিবি চলি থকা নাইতো ভয়ো লাগে নহয় আজিকালিৰ ল'ৰা তাইক পচন্দ নোহোৱাৰ কাৰণে এই কান্দি দিলোঁ এতিয়াচোন ইহঁত দুটাই একো মনৰ মিলেই নাই এইবোৰ কথা বোৱাৰীক কওঁ বুলি ভাবিলেও ক'ব নোৱাৰোঁ কেনেবাকৈ যদি কাৰোবাৰ মুখে গম পায় নাজানো আৰু সেইবোৰ জিদতে চাগে মোক ভালকৈ নেমাতা হ'ল ইমান ঠাণ্ডা পৰিছে এনেকৈ আৰু খালী ভৰিয়ে ঘূৰি ফুৰিব নোৱাৰি আৰু দেই কাপোৰ কানি ল'ব হ'ল আৰু চেণ্ডেল টেণ্ডেল পিন্ধিব হ'ল ৰাতিপুৱা কোনো এজনী মানুহ ওলাই নাহে মইহে অকল ওলাই আহোঁ ৰাস্তাটোত ভালেই লাগে গাড়ী ঘোঁৰা নাই নহয় আমাৰ এজনী আমাৰ মীনা বোৱাৰীকজনী নহয়নে বাৰু হয় ৰাতিপুৱা অকণমান ওলাই আহোঁ খোজকাঢ়িবলৈ তাকেহে ৰাতিপুৱাটো খোজকাঢ়িলেহে অকণমান মন চনবোৰ ভাল লাগে নহ'লে দিনটোলৈ বেয়া লাগি থাকে পিছে সংসাৰ কেনেকুৱা চলি আছে ভালেই মই আকৌ শুনিছিলোঁ ঘৰত বোলে এইকেইদিন বোলে তোমালোকৰ দুঘৰ কাজিয়া সুধাৰ কাৰণে আকৌ বেয়া নাপাবা দেই মীনাজনীও আকৌ কম নহয় তাই যদি পুতেকে ভাল পাই আছিলে সেই ছোৱালীজনীক আনিবলৈ দিব লাগিছিলে এতিয়াচোন সেইজনী ছোৱালী ঘৰতেই থাকেগৈ তুমি বাৰু গম পোৱা নাই বাৰু সেইবোৰ কথা খুৰী এইবোৰ কথা কি কৈছে মই এইবোৰ কথা একদমেই গম নাপাওঁ দেখি ছোৱালীজনীলৈ বেয়াও লাগে পাই তুমি এইবোৰ গম নোপোৱা ন তুমি আৰু ওলায়ে নাহা কেনেকৈনো গম পাবা আমাৰ গাঁৱৰ মানুহে চবেই গম পায় ছোৱালীজনী ইমান ভাল নহয় সেইটো কাৰণে মাকে তাক আনিবলৈ নিদিলে আকৌ এতিয়া সেই মাকৰ পচন্দৰ মতে তোমাক আনিলে আৰু এতিয়া সেয়াহে দেখিছাইচোন তাকে খুৰী মোৰ লগত ভালছে কথা এটা নাপাতে ভালকৈ খাবলৈ নবহে মই বাৰু এতিয়া কি কৰিম বাৰু চাওকচোন ৰাতিপুৱা এইবোৰ কথা পাতিবলৈ কাৰণো মন যায় কিন্তু উপায় নাই আৰু কিছুমান কথা নক'লে যে কাৰ আগতনো ক'ম হয়ো মই বুজিছোঁ কাৰণেহে কৈছোঁ তোমাক নহ'লেনো তোমাক এইবোৰ কথা কোনোবাই ক'ব জানো লাগিলে সংসাৰখন ভাঙি টুকুৰা টুকুৰ হৈ যাওঁ তথাপিও এইবোৰ কথা নকয় মাকেতো তোমাক এইবোৰ কথা ভুলতো নকয় আমিও এজনী মাইকী মানুহ সেইটো কাৰণে কৈছোঁ লোকৰ ঘৰ ভঙাটো আমি নিবিচাৰোঁ কিন্তু এইবোৰ কথা তুমি জনাটো দৰকাৰ এইবোৰ কথা আগে পিছে মই কাৰো মুখত শুনা নাছিলোঁ কিন্তু আজি এইবোৰ কথা শুনি মোৰ অকণমান হ'লেও পাতল লাগিছে তুমি চাগে আৰু এটা কথা গম নোপোৱা কি কথা বাৰু মই যে একোৱেই গম নাপাওঁ জানেনে আমি শুনিছোঁহে দেই শুনামতে তাইক বোলে সিয়ে চলাই থাকে
মই যদি ইমানখিনি কথা আগতেই জানিলোহেঁতেন মই এওঁলে কেতিয়াও বিয়া নহ'লোহেঁতেন জানে খুৰী। আমি তেতিয়াই এইবোৰ কথা ক'ম বুলি ভাবিছিলোঁ তোমাক, কিন্তু বিয়াখন যেতিয়া হৈছে আমাৰ ভাঙিবলৈতো কোনো দৰকাৰ নাই, সেইটো কাৰণে আমি কোনেও একো নক'লোঁ। কিন্তু এতিয়া তোমাৰ কিছুমান অশান্তিবোৰ শুনি শুনি আমাৰো বেয়া লাগিছেগৈ, সেইটো কাৰণেহে কৈ দিছোঁ। আমাৰ ঘৰতো ল'ৰা ছোৱালী আছে, কিন্তু ঘৰ ভঙা লক্ষ্য মোৰ নহয়। তাই সঁচা কথাটো জনা দৰকাৰ, সিমান আন্ধাৰত থাকিব নালাগে আজিৰ যুগত বিশেষকৈ। এইও পঢ়া শুনা ছোৱালী, সি কিবা এটা কৰি খাব, ইয়াৰ লগত কিয় থাকিব লাগে? ই যদি নিজৰ ঘৈণীয়েকৰ মৰ্যাদাই দিব নিবিচাৰে, সেইজনী ছোৱালী ঘৰতে যদি থাকেগৈ, সেয়ে ইয়াত কি লাভ? সেইটো কাৰণে মই আজি চব কথা কৈ দিলোঁ। তাই বাৰু আগতে বেয়া আছিলে, কি ঠিক বিয়া হোৱাৰ পিছত কিজানি ভালেই হ'লহেঁতেন। মাকে আনি দিব লাগিছিলে, এনেকৈ লোকৰ ছোৱালী এজনী জীৱন ধ্বংস কৰাটো ভাল কথা নহয়। এতিয়া মোক খোজে প্ৰতি ভয় লাগি লাগি আহি আছে ইহঁতৰ সংসাৰখনক লৈ। জোৰ জবস্তিকে বিয়া পাতি দিলোঁ, এতিয়া এটাইও এটাক দেখিব নোৱাৰে। কি যে হ'ব আৰু দেই, নাজানো আৰু। মা, মই যে আজি কিছুমান কথা শুনি আহিলোঁ, মোৰ এতিয়া নিজৰহে বিশ্বাস হোৱা নাই। মই এইবোৰ কথা কেনেকৈ বিশ্বাস কৰোঁ বাৰু? কি কথা? হ'ব মা, আপুনি কিছুমান কথা জানিও যে নজনা ৰিয়েকশ্যন ধৰে, মোৰ সেইটোৱে ভাল লাগে। এওঁৰ বোলে আগতে ক'ৰবাত ভাল পোৱা ছোৱালী এজনী আছিলে, আপুনি তাইক পচন্দ নকৰে কাৰণে আনি নিদিলে, সেইটো কাৰণে এতিয়া মোক এইবোৰ মাজত কিয় সোমোৱালে বাৰু? এনে মোৰ জীৱনটো ধ্বংস কৰিলে, বদনামী কৰিলে। চোৱা বোৱাৰী, সেইবোৰ কথা আগৰ আছিলে, এতিয়া সি তেনেকুৱা নহয়। তাৰ চাগে বেলেগ কিবা চিন্তা হৈ আছে, নহ'লে সি আমাৰ তেনেকুৱা নহয়। হ'ব আৰু মা, আপুনি কিমান মিছা কথা ক'ব? এতিয়াতো অন্ততঃ সঁচা কথাবোৰ কওক। সি বাৰু আগতে ছোৱালী এজনী ভাল পায়, কিন্তু ছোৱালীজনী মোৰ মুঠেও পচন্দ নহয়। ছোৱালীজনীয়ে মদ খায়, ভাং খায়, মোৰ একদমেই পচন্দ নহয়। তাইক আনিবলৈ লাগে। মই বাৰু এইখন ঘৰতে তেনেকুৱা ছোৱালী এজনী কেনেকৈ আনো? সেইটো কাৰণে মোৰ পচন্দ মতে তোমাক আনিলোঁ। এতিয়া আকৌ সি তোমাৰ লগতো সুখী নহয়। মই বাৰু কি কৰিম চোৱাহো? কি ঠিকনো, কি জানিবা তাই ভাল হ'লেইহেঁতেন। এতিয়া মোৰ এনেকুৱা লাগিছে যে ময়ে দুখী। মই নোৱাৰোঁ আৰু এইখন ঘৰত থাকিব, আৰু এতিয়ালৈকেতো একো দেৰি হোৱা নাই। মই এইখন ঘৰৰ পৰা এতিয়াই যামগৈ। কি কথা কৈছা বোৱাৰী তুমি? এইখন ঘৰৰ তুমি বোৱাৰী, এতিয়া আকৌ তুমি এইখন ঘৰৰ পৰা কিয় ওলাই যোৱা? মই তাক বুজাম নহয় কি বুজাব লগা আছে, তুমি নাযাবা। নাই, মই এইবোৰ চব শান্তিত লগাই থৈহে যাম। মই এনেকৈ ইয়াত থাকিব নোৱাৰোঁ, কাৰোবাৰ অপমান সহ্য কৰি। ময়োতো পঢ়া শুনা ছোৱালী হয়, মই কি এনেকৈ থাকিম নেকি গোটেই জীৱনটো? সি যদি তাইৰ লগত সুখী আছে, তেন্তে তাত মোৰ ক'বলগীয়া একো নাই। সি যাক ভাল দেখিছিল, যাক ভাল পাইছিল, সি তাকে আনিব। মই তাত ক'ব লগা একো নাই, মই বাধাও নিদিওঁ। কিন্তু মই এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ, আৰু লোকৰ মতে সি যাক ভাল দেখিছিল, যাক ভাল পাইছিল, সি তাকে আনিব। মই ইয়াত বাধা দিবলৈ নোৱাৰোঁ। আৰু শুনামতে সি তাইৰ ঘৰতে থাকেগৈ, সেইটো কাৰণে ঘৰলৈ অহা চাগে দেৰি হয়। আৰু মই এনেকৈ লোকৰ ভাল পোৱা মাজত সোমোৱা ছোৱালী মই নহয়। আগতে যদি এইবোৰ কিছুমান কথা আপুনি গম পাইছিলে, অন্ততঃ মোক ক'ব লাগিছিলে। সঁচাকৈ মোৰ গাতেই চাগে ভুল হ'ল। হ'ব মা, একো ভুল হোৱা নাই, এতিয়াও সময় আছে বহুত। মই কৰিম যি কৰিব লগা আছে। কি হ'ল? ইয়াত বৰ ডাঙৰ মিটিং এখন হৈ থকা নিচিনা লাগিছে। ৰ'ব, আপোনাৰ কথা কিছুমান গম পাইছোঁ। মই গম পোৱা নাছিলোঁ, কিন্তু আজি মই সকলো গম পালোঁ। ঠিকেই আছে, গম পালা যদি। মই এনেও ক'ম বুলি ভাবিছিলোঁৱেই, তেতিয়াহ'লে আৰু বেলেগকৈ তোমাক কোৱাৰ প্ৰয়োজন নাই। এইবোৰ কিছুমান কথা মই মাক বিয়াৰ আগত কৈছিলোঁ, কিন্তু মায়ে মোৰ কথা মানি নল'লে। আজি ইয়াৰ পৰিণতি এয়া হৈছে। কিন্তু বাবা, সেইজনী ছোৱালী যে মোৰ অকণমানো পচন্দ নহয়, তই বুজি নাপাওঁ কিয়? চাওক মা, ভাল পোৱা বস্তুটো আচলতে তেনেকুৱা নহয়। যাক ভাল লাগে তাক যিমানে বেয়া হ'লেও এৰিব নোৱাৰে। এতিয়া মোক সি ভালেই নাপায়, মইনো ইয়াৰ লগত থাকি কি কৰিম? সেইটো কাৰণে মই আঁতৰি দিম। সি যাক ভাল দেখে, যেনেকৈ ভাল দেখিছে তাইকে আনিব। মই ইয়াত একো ক'বলগীয়া নাই, আৰু কেতিয়াও নকওঁ। তই যদি তাইক আন, এইখন ঘৰত মই থাকিব নোৱাৰোঁ, ময়ো যামগৈ। তই যি কৰ কৰি থাক। তোমাক আৰু বুজাব নোৱাৰোঁ মা, তুমি যি কৰা কৰি থাকা। এতিয়া আৰু মই তোমাৰ কথা মতে উঠা বহা কৰিব নোৱাৰোঁ। হ'ব মা, মই ইমানখিনি ত্যাগ দিছোঁৱে যেতিয়া, মোৰ এতিয়াও অকণমানো দুখ লগা নাই। কিন্তু আপোনালোকে মিলি থকাটোৱে বিচাৰোঁ। মই নোৱাৰোঁ, কিন্তু মই এইখন ঘৰৰ পৰা এতিয়াই যাম। তাইক তুমি লৈ আনাগৈ যোৱা, মই কৈছোঁ তোমাক। হ'ব আৰু দিয়ক মা, ই যদি সুখী, আপোনাৰ ইয়াত ক'বলগীয়া একো নাই। আপুনি মোৰ ওচৰলৈ কিন্তু গৈ থাকিব। মোৰ যে আজি মনটো বহুত ভাল লাগিছে। সঁচাখিনি যে গম পালোঁ, বেছিয়ে ভাল লাগিছে। আনাহি, মই তোমালোকলৈকে ৰৈ আছিলোঁ। তুমি বস্তু বাহনিও পেকিং কৰিলা নেকি? মই ভাবিছিলোঁ তোমাক কৈছিলোঁ এইখন ঘৰলৈ, তেনেকৈ মই থৈ আহিমগৈ। হ'ব দিয়া, নালাগে, মই নিজে যাব পাৰিম। আৰু মই এতিয়া ঘৰলৈ এনেও নাযাওঁ। তেন্তে ক'ত যাবা?
মই নিজে চলিবৰ কাৰণে সৰু সুৰাকৈ চাকৰি এটা মই নিজে বিচাৰি লৈছোঁ। মই চাগে তাতেই থাকিম। ৰিছা, মোক বেয়া নাপাবা। মই গম নাপাওঁ কাৰণে ইয়াৰ লগত বিয়াত বহিছিলোঁ। সেইবোৰ কথা যদি মই আগতেই গম পালোহেঁতেন, মই কেতিয়াও বিয়াত নবহিলোহেঁতেন ইয়াৰ লগত। হ'ব দিয়া, মই বাৰু একো বেয়া পোৱা নাই, কিন্তু মোৰ কথা কিছুমান যে মাৰ আগত কিছুমানে বহুত বেয়া বেয়াকৈ বদনাম গাই আছে, মোৰ সেইবোৰ শুনিহে বেয়া লাগিছে জানানে, যিবোৰ আজিলৈকে মই মুখত দিয়ে পোৱা নাই। সেইবোৰ বাৰু তোমালোকৰ কথা। মই এতিয়া সেইবোৰ তোমালোকক মিলাই থৈ যাব নোৱাৰোঁ। কিন্তু এটাই কথা কওঁ, ভালেই থাকিবা সদায়। মাক চাবা, মই আহিছোঁ। তাই ইমান বেয়াও নহয় জানানে। তাই যদি মনত ইমান বেয়া ভাৱ থাকিলেহেঁতেন আমাৰ দুটা কেনেকৈ মিলাই থৈ নাযায়। হয় দিয়া।